ইছৰাম হাৰামজাদা পেটটো মই কৈছোঁ নহয় গোটেই ৰাতিটো ইমান গু গুৱাইছে নহয় গোটেই ৰাতিটো একদম সেই নেগা বজা দি একদম গেং গৈছে গোটেই ৰাতিটো শুব নোৱাৰিলোঁ নাই আৰু নোৱাৰিছোঁ দেই গোটেই ৰাতিটো কণ্ট্ৰল কৰি কণ্ট্ৰল ফেইল হৈ গৈছে আৰু নোৱাৰিছোঁ আৰু দেই কালি যিসোপা খাইছে একজনে গোটেই সোপা যে পকৰি ভেৰভেৰণি মাৰি ওলাব ঠিক নাই মায়ে গম পালেতো খুব পিটন দিব যাওঁ লেট্ৰিনৰ কুমুদটোক অকণমান লগ কৰি আহোঁগৈ তেতিয়াহে পেটটো অকণমান শান্তি হয় নেকি গুড মৰ্ণিং মাতাশ্ৰী হেই শুনিছে নাই আপুনি মোক চিকুটটা মাৰি দিয়কচোন চিকুট কেলে লাগে হাতুৰিটোকে মাৰি দিওঁ নি মই কাটোংগে ধেত তেৰি আপুনি বৰ কিবা মানুহ দেই মই বোলো সেই চিকুট এটা মাৰি দিয়কচোন বোলো মই সপোনতে আছোঁ নে দিঠকতে আছোঁ বোলো সেই ভেবেলাইটো আনকালে ইমান দেৰিলৈকে শুই থাকে 12টা 1টা 2টা বজালৈকে আবেলি হোৱালৈকে সি নুঠে আজি যে সি ইমান সোনকালে 7টাত এটা উঠিলে যে তাৰ কথাটো কি হয় বাৰু কথাটো তুমিহে মন কৰিছা দেই ময়ো ভালকৈ মন কৰা নাই নহয় সঁচাকৈ আজি বহুত সোনকালে উঠিলে নহয় আনকালে তাক চুচুৰাই তাক বিচনাৰ পৰা টানি আনিব নোৱাৰি সি লেং খাই পৰি থাকে আজি সি ইমান সোনকালে উঠিলে ময়ো বিচুতি নাই পাপা মই একো নাই নহয় আজি বোলো মই অকণমান জগিঙত যাওঁ বোলো ৰাতিপুৱা সোনকালে শুই উঠি বোলো কিমানো ঘৰতে পৰি থাকিম সেইকাৰণে বোলো 2 জানুৱাৰীৰ পৰা বোলো 1 জানুৱাৰীৰ পৰা কৰিম বুলি ভাবিছোঁ জগিং চগিং আৰু অকণমান ডাইট মেইনটেইন কৰোঁ বোলো কালি আকৌ সেই পাৰ্টি খালোঁ নহয় সেইকাৰণে আজি 2 জানুৱাৰীৰ পৰা ষ্টাৰ্ট দিছোঁ সোনকালে উঠিছোঁ সেইবাবে আপুনি কাণে ঠিকে শুনিলে নে মোৰ কাণত মামৰ জমা হৈ মই কলা হৈ গ'লো নাই ঠিকে শুনিছোঁ মই কিন্তু বিচুতি খাই গৈছোঁ দেই ভেবেলা তই ডায়েট মেইনটেইন কৰিছ নে তোৰ এনেই হাঁহ তাও ভৰিয়া দেখিছ নাই গোটেই হেৰি কি বুলি ক'ম এতিয়া পেঞ্চিলডালৰ নিচিনা হৈ আছে তই আৰু ডায়েট মেইনটেইন কৰিছ হে কি ক'ম আৰু তোৰ কথা হ'ব পাপা আৰু একো ক'ব নালাগে মই যাওঁ দেই মোৰ একদম লৰালৰি হৈছে আৰু ইছ ৰাম ইমান লেতেৰা পচা গোন্ধ মই কৈছোঁ নহয় সেইটো এনেকুৱা বেয়া গোন্ধাইছে কুকুৰ তই নদীতে পকৰ ধুই আহিবি ঐ আহোঁতে তইতো ঘৰলৈ লৈ নাহিবি মই কৈছোঁ নহয় তোক মই দাহে পকৰ দুচাৰ কৰিম তই ঘৰলৈ এইটো পকৰ লৈ নাহিবি সেই মাইজনীয়ে বৰ টেটু ভলা চিঞৰ মাৰে এলা পচা মানুহ মৰিয়ে যাব একদম শান্তি এতিয়াহে পেটটো অকণমান শান্তি হৈছে নহবা গোটেই ৰাতিটো একদম সেই গৰু বিহু মৰা দি একদম বিয়া হোৱা নিচাকে গোটেই একদম ঢোল পেঁপা নেগেৰা গোটেইখন বজাইছে মই কৈছোঁ নহয় চাওঁচোন মালটো কেনেকুৱা ওলাইছে ইছৰাম গৰু দেখোন একদম অৱস্থাই নাই কি কবি মাটিডালতকৈ চোকা এইবোৰ হালধীয়া ডালতকৈ চোকা এই এভৰিডে হালধিও পাত্তা নাপায় ইয়াৰ ৰঙৰ লগত নাই মেটাৰটো বৰ চিৰিয়াছ দেই মায়ে কৈয়ে দিওঁ নেকি ক'বলৈও ভয় নহয় আকৌ একদম কালি যিসোপা খালোঁ মায়েতো মনাই গৈছিলে মই বলহে খালোঁ এতিয়া মায়ে ক'বও নোৱাৰা হ'লোঁ পকৰ অৱস্থা বেয়া একদম আৰু কি কবি পকৰ মানে একদম ক্ৰিটিকেল অৱস্থা মানে মৰি যাম নি ঠিক নাই কিবা এটাতো কৰিব লাগিব নহ'বা চফাই হৈ যাম হাগি যাওঁ মনে হাগনি টেবলেট এটাকে বিচাৰোঁগৈ সোনকালে খাই ঠিক হ'ব লাগিব আৰু দেই মহৰ বেকৰ সৰি পহৰে ৰিঙা বেগেৰে বেজনে তোমাৰ মেৰুমে বান্ধি ৰহা হেও দিয়া যেন পেঠৰ মহৰ মন ভাবো তোমাৰ কথা পাতি হন তুমি সেই মোৰ গাতৰি দিহি বহন শুহি মহে আজি এটো লোৱা মন হ'ব বহুত হ'ল আৰু বহুত হুঁহুৱালি হৈ গ'ল আৰু চালা গৰু জাত তোৰ কি হ'ল হে মই যিয়ে নকৰোঁ একো নাই মোৰ মানে সেই কথা এটা আছিলে তোৰ লগত সুধিবলৈ আৰু তই আজি মোৰ লগত দৰকাৰ হ'লনে কথা সুধিবলৈ সোনকালে ক কি আছে হেৰি নহয় আমাৰ ঘৰত এই হাগনি পিল আছিলে নি বাৰু আৰু ল'ৰা তোৰ কি হ'লো আজি তই ৰাতিপুৱা চাহ বিচাৰ বদলি তই যে সেই হাগনি পিল বিচাৰিছ তোৰ মূৰটো গৰম হোৱা নাইতো নাই হোৱা মোৰ মূৰটো ঠাণ্ডাই হৈ আছে নাই কওঁ হাগনি পিল কোন ঘহনীয়ালৈ লাগে তোক সেই হাগনি পিল কোনজনী ঘহনীয়া তোৰ সেই ভেৰভেৰণি হাগনি মাৰিছে তই যে সেই পিল নি খুৱাবগৈ লাগে নে তোৰ নিজৰ পকৰ লেকাম নাইকিয়া হ'ল পকৰ দি তই কি নিজে ভেৰভেৰণি মাৰিছ নি এইবোৰ একোডাল নাই হয় মই এনেই সুধিছোঁহে পিল আছে নাই তই আছে বুলি ক'লে আছে বুলি ক'ব লাগে নাই দিলে নাই বুলি ক'ব লাগে তই ইমান প্ৰশ্ন কৰিব নালাগে নহয় তাৰ কথা শুনিছে নাই সি ৰাতিপুৱা শুই উঠি আহি সি আনকালে সেই 10টা 9টালৈকে শুই থাকে সি আজি মোক সোনকালে শুই উঠি আহি সি হাগনি পিল পিচাইছে আৰু তাক মই ক'ব লাগে হে তোৰ কি হৈছে মই গম পোৱা নাই দেই তোক মাক মাতো নালাগে মাক মাতিব নালাগে মই যাওঁ দেই মোৰ মাক মাতিব নালাগে মই যাওঁ এইটো কি হ'ল ঠিক নাই দেই মাইক ক'বগৈ লাগিব ৰ ধেত তেৰিকা এজনী বৰ বেয়া বস্তু দেই এইজনীকে যাবগৈ নালাগে মই তাই ক'লে সেই মাইক মতা ধান্দা থাকে কৈ দিলে মই মৰিলোঁ মাইক আৰু কি হ'ব ঠিক নাই আৰু এডাল পেটডালে আকৌ গুঙুৱা লাগি গৈছে নহয় আকৌ এটা হাঁহিবলৈ দৌৰ মাৰিব লাগিব ল'ৰা চাহ খাই লহি ডাঠকৈ চাহ বনাই থৈছোঁ সোনকালে খাই লহি ধেত তেৰিকা এই চাহ সোপা সোধা নহয় আনকালে সোনকালে উঠি চাহ খা চিঞৰি থাকিব লাগে চাহ নিদিয়ে আজি দেখিছে নাই ডাঠকৈ চাহ বনাই থৈ দিছে খাবগৈ লাগে এই সোপা খাম এতিয়া হাঁহিবলৈ যাম হয় উপায় নাই ধৰা পৰিলে মায়েহে দিব সোনকালে চাহটো খাই আহাগে ভাল আৰু দেই সেই পকৰ অকণমান লেকাম ধৰিবা আৰু দেই ভেবেকে গুচি নাযাবা আৰু ভেবেলা ক'ত আছিলি তই আনকালে দেখোন চাহ হ'ল নাই দেখোন তই এশ পাক মাৰ আজি দেখোন তোক মাতি খুৱাবলগীয়া হৈছে যে চাহ ভেবেলাটো হৈছে কি বাৰু তই অথনি ইমান লেতেৰা পাতিছ মই কৈছোঁ নহয় মোৰ একদম মৰিজা লাগি গৈছে ইমান নপুংসক গোন্ধ তোৰ পাতটো মই কি ক'ম আৰু একো নাই অকণমান গেছৰ প্ৰব্লেম মানে এইবোৰ বেছিকৈ খালে হেৰি অকণমান গেছ হয়তো পেটত চ' এনেকৈ পাতটো গুচি যায় আৰু একো নাই চাহ দিয়া মই চাহটো আনিছোঁ বহি লৈ লগতে চাহটো খাই ল মোৰতো কাহিনী এটা শুনাবলৈ আছে ভাল
চাহ খাবগে পাওঁ ন সেইটোকে ঠিক নাই কাহিনী শুনালে মোৰ পকৰে ভেভেৰণি মাৰি শেষ হ'বগে আৰু অঁ ভেবেলা তই কিবা কৈছিল নি? একো নাই পাপা মই বোলে সোনকালে কাহিনীটো শুনাই দিয়া আৰু যাওঁ আৰু অঁ শুনাম তই বহি ল ভালকৈ বহি ল'লে শুনাবলৈ ভাল লাগে। বহিলো সোনকালে শুনোৱা সোনকালে অঁ শুনি যাবি দেই হেৰি নহয় কালি যে 1 জানুৱাৰী পাৰ হৈ গ'ল দেখিছ নাই কিমান ধুনীয়া এটা ফেষ্টিভেল দেখিলি নাই? পাপা দেখিলো পাছত কৈ যোৱা ৰখি নাথাকিবা কৈ যোৱা হেৰি নহয় এতিয়াহে 1 জানুৱাৰী এনেকৈ পাতে আগতে আমাৰ দিনত এনেকৈ নাপাতে নহয় আগতে আমাৰ দিনত এইবোৰ লাইট চাইট একোডাল নাই আগতে আমি কিমান কষ্টৰে 1 জানুৱাৰী পাতোঁ। বকি যোৱা আগতে আমি একদম বহুত দিনৰ আগৰ পৰা একদম ডিচেম্বৰ মানৰ পৰা একদম প্লেনিং কৰি থাকোঁ আৰু পথাৰত আৰু নৰা চৰা কাটি একদম এই ব্ৰইলাৰ চইলাৰ কি খাম গাহৰি পোৰা বোলে ছাগলী পোৰা বোলে ছাগলী কেঁচা বোলে এনেকৈ পূৰা প্লেন পাতি খাওঁ আৰু পথাৰত নৰা কাটি বহি লওঁ গোটেই পকৰে মূৰে নৰাই খচি শেষ কৰি গম পাওঁ নে? নাপাওঁ একো গম নাপাওঁ তুমি কৈ যোৱা পিছত কি হ'ল সোনকালে কোৱা এই তাৰ পৰা কি কবি আৰু ইমান সুন্দৰ পৰিৱেশ নহয় একদম মাংস খুৱাই মাংস মাল খুৱাই খাই থাকে একদম ইমান ধুনীয়া এটা পৰিৱেশ ডাঙৰ ডিজে ফিজে এইবিলাক নাই নহয় আমি মুখে ৰামচিও মাৰোঁ এনেকুৱা ৰামচিও মাৰি আমি গান গাওঁ নহয় টেটুফলা চিঞৰ দি তৰা ঐ তৰা সেইবিলাক গাওঁ বহুত ধুনীয়া লাগে ডিজেও পাত্তা নাপায় আমি যিখন ৰামচিও দি গান গাওঁ নহয় তাৰপৰা গোটেই ৰাতিটো গৰু বিহু মোৱাদি মাৰোঁ বহুত ধুনীয়া লাগে কৈছোঁ নহয়। পাপা হ'লনে মই যাওঁ দেই কাম এটা আছে সোনকালে হেই ক'ত যাওঁনো শুনো তই কাহিনীটো শুনি যাম মোৰ কিমান ধুনীয়া কাহিনী কৃষ্ণ আজি ইয়াতে গুণ ওলাই যাব যেন পাইছোঁ দেই মই তাৰ পৰা আমি আৰু ডেকা গাভৰু মিলি আৰু পৰা নাচোঁ আৰু কি ধুনীয়া লাগে নহয় একদম বহুত ধুনীয়াকৈ ডান্স মাৰোঁ আমি হানি সিং নাই নহয় তেতিয়া বেলেগহে আছিলে এইবিলাক আৰু ভূপেন হাজৰিকা তেওঁলোকৰ গানতে আমি খুব নাচিলোঁ মই কি ক'ম আৰু এতিয়া মোক ভাবিলে খুব হাঁহন আৰু কান্দন উঠে গম পাওঁনে? পাপা হ'লনে আৰু কিমান আছে বাৰু হেই আৰম্ভ কৰিছোঁহে আজি দুপৰীয়া হৈ যাবগৈ। ৰ'বহে উঠকচোন আপুনি উঠক কথা এটা আপুনি গম পাই নাই কি হ'লো ধমেশ্বৰী তুমি ইমান ৰামচিয়া মাৰিছা যে? গম পাই নাই পুতেৰৰ কথা সেই বুধেশ্বৰীয়ে কৈছে বোলে এই বোলে ৰাতিপুৱা শুই উঠি বোলে সেই হাগনি টেবলেট বিচাৰিছে বোলে তাইক বোলে হাগনি টেবলেট আছে নি বোলে হয়নে ভেবেলা মই কি শুনিছোঁ হে তোৰ মানে কি হাগনি হ'ল তই কোৱা নাই মানে ন তোৰ মানে ঠিককৈ খাই মানে তোৰ মৰি যাবি ঠিক নাই দেই তই কেতিয়াবা পাপা ক্ষমা কৰি দিবা আৰু কিনো কম আৰু মুখৰ লোভ ৰখাব নোৱাৰিলোঁ গোটেই গাহৰি পাতত দিয়া ছাগলী পাতত দিয়া খাই দিয়া হাগনি হৈ গ'ল আৰু তোমালোকক ভয়তে কোৱা নাই কি ক'ম আৰু এইবোৰক মই কি ক'ম আৰু এইবোৰ মৰিব নহয় কেতিয়াবা সিহঁতৰ বেমাৰেই মানে কি ক'বি আৰু কেতিয়াবা সিহঁতৰ গু নোলোৱা হ'ব পকৰে দি পিল ভাব লাগিব কেতিয়াবা আকৌ সিহঁতৰ গু যেনিবা নৰখা হ'ব পকৰে দি ভেৰনি মাৰিব সিহঁতৰ বেমাৰেই নানা ৰকমৰ মই কি ক'ম তাকে মই ভাবিছোঁ বোলো ইমান সোনকালে উঠিলে নে কথা কৈ ক'ৰবাত মানে তাৰ পকৰি দি মানে গু মানে ৰখি আছে মানে ওলাওকে সি সেইকাৰণে আকৌ এতিয়াও সি যাওঁ কৰি আছে নহয় সি মোক কথা শুনাই নাই নহয় এইটো মহা গৰম নহয় তাহে লক্ষী পূজাত সেই ৰুটি খাই হাগনি আকৌ এতিয়া তাহে জানুৱাৰী খাই এটা হাগনি সি ফেষ্টিভেল হ'লে ইয়াৰ মানে হাগনি হয় মানে এইটো শুদ্ধ নহয় দেই অল্প খাওঁ দিয়ে সি কালি যিসোপা খাইছে মানে মই কি ক'ম আৰু বিচুতি মানে দৈত্যই মানে লাজ পাই যাব যে মোতকৈ যে দৈত্য আছে ল'ৰা মই কৈছোঁ দেই এইবোৰ বেমাৰ লুকাই নথবি আকৌ দেই মৰি যাবি মই কৈছোঁ বেমাৰ কেতিয়াও নোলুকাবি মা ভাষণ দি হ'ল যদি যাওঁ নেকি দেই মোৰ মানে আকৌ হাগিব ধৰি যায় পেটে ভৰকে মাৰিছে যা একদম সোনকালে যা হাগি সেই তাতে পিল আছে ভিতৰতে যা খাই দেখে যা মৰিবি নহ'বা সোনকালে যা এইবোৰ সিহঁতৰ কাণ্ড কাৰখানা মই কৈছোঁ নহয় ৰাইজ আপোনালোকক অকণমান ভালকৈ খাব দেই লিমিটত খাব আকৌ ইমানো বেছিকৈ নাখাব নহ'বা ভেবেলা নিচিনাকৈ পকৰি দি হাগনি মাৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ বিদায় দিছোঁ আৰু